টিংখাঙৰ আটছাৰ ৰাজগড় শাখাৰ বিৰুদ্ধে উত্থাপিত হৈছে বিত্তীয় কেলেংকাৰী আৰু প্ৰবঞ্চনাৰ গুৰুতৰ অভিযোগ। এক সংবাদমেল যোগে এই কথা সদৰি কৰিলে ৰাজগড় শাখাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত সভাপতি বিকি বৰুৱা আৰু ভাৰপ্ৰাপ্ত সম্পাদক নৰেশ গোৱালাই। ৰাজহুৱা পুঁজি আত্মসাৎ আৰু সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰাৰ অভিযোগত ৩ ডিচেম্বৰত অনুষ্ঠিত এক জৰুৰী সভাত ৰাজগড় শাখাৰ সভাপতি পংকজ তাছা আৰু সম্পাদক বাবুল চিকক নিলম্বন কৰিছিল। অভিযোগ অনুসৰি পুৰণি সভাপতি আৰু সম্পাদকে বৰডুবি ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপ পাইপলাইনৰ বাবদ অহা 12 লাখ টকা জিলা সমিতিৰ প্ৰাক্তন নেতাৰ সৈতে মিলি আত্মসাৎ কৰিছিল। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ পুঁজিৰ অধীনত নিৰ্মাণ হ'বলগীয়া নীলমণি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ কামো এজন ঠিকাদাৰক 10 লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উঠিছে। কেৱল বিত্তীয় কেলেংকাৰীয়ে নহয়, সভাপতি পংকজ তাছাৰ বিৰুদ্ধে আছে প্ৰবঞ্চনাৰ বহুকেইটা গুৰুতৰ অভিযোগ। আটছা ৰাজগড় শাখাৰ সভাপতি শ্ৰী পংকজ তাছা, শ্ৰী বাবুল চিক আৰু সম্পাদক বাবুল চিক, আটছা ডিব্ৰুগড় জিলাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক প্ৰণৱেক্কাৰ লগত লাগি আটছা ৰাজগড় শাখাক লৈ যি পাইপলাইনৰ কাম চলি আছিল, সেই পাইপলাইনৰ কামৰ বাবদ বৰডুবি ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপৰ যি 12 লাখ টকা প্ৰায় ধন প্ৰদান কৰিছিল, সেই টকা সম্পূৰ্ণৰূপে আত্মসাৎ কৰে। লগতে এইটো যিটো বৰডুবি ইঞ্জিনিয়াৰিং যিটো কাম হৈছিলে পাইপলাইনৰ কাম, এই পাইপলাইনৰ কামৰ কিছু সংখ্যক কাম আমাৰ আটছাৰ হেৰিক দিছিলে, ব্ৰাঞ্চক দিছিলে। সেই ব্ৰাঞ্চৰ শাখাৰ যিখিনি কাম সম্পূৰ্ণ গোটেই ব্ৰাঞ্চৰ ল'ৰাখিনিয়ে বিষয়ববীয়া লাগি কৰিছিলে, কিন্তু যেতিয়া পে'মেণ্টটো দিয়া হ'ল, তেতিয়া সেই গোটেই পে'মেণ্টৰ পইচা সভাপতি পংকজ তাছা আৰু সম্পাদক বাবুল চিক লগতে আমাৰ প্ৰাক্তন জিলা সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰণৱেক্কা ডাঙৰীয়াৰ লগত লগ লাগি প্ৰায় 12 লাখ টকা আত্মসাৎ কৰে। দ্বিতীয়তে আটছা ৰাজগড় শাখাৰ শ্ৰী বাবুল চিক ডাঙৰীয়াই বিগত পঞ্চায়ত ইলেকশ্যনৰ যিটো নিৰ্বাচনী আছিলে, নীলমণি চাহ বাগিচাৰ কংগ্ৰেছৰ সমৰ্থিত ৱাৰ্ডৰ সদস্য হৈ নমিনেশ্যন দিবলৈ যোৱাৰ লগতে সদস্যগৰাকীক লৈ মুকলিভাৱে প্ৰচাৰ চলাই আৰু লগতে পলিং এজেণ্টৰ হিচাপে কাম কৰিছিলে, যিটো আমাৰ আটছাৰ আৰু এজন ছাত্ৰ নেতা হিচাপে সম্পূৰ্ণ অপৰাধী।